ঘটনাটো আপোনালোকে প্ৰথমবাৰ কওকচোন কি হৈছিল, কি দেখিছিল ছিংগাপুৰত আপোনালোকে? এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। আশা কৰোঁ যিমানখিনি পাৰে আপোনালোকে দেখিছে কিছুমান এইবিলাক আমাৰ মানে সিদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় মানুহ, আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণৰ বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকক নটিচ কেইবাৰ দিয়া হৈছিল? নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। আমি সেই বিধি ধৰা মানে তাৰে যোনটো নিয়ম সেই ধৰণে ফলো অথৰিটি সময়সীমা শেষ হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে আহিছে? ইয়াতে অলপ সময় লাগিছে, কাৰণ কথাটো এইটো হয় যে যিটো আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টীম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিভ টীম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে, আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ। আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে, আমি চবেই CID। আপোনালোকে ইয়াৰ ইনভেষ্টিগেশ্যনটোৰ কথা কৈছে, তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে? সমানে চলি আছে। ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ চিষ্টেম যোনটো ভেৰি ষ্ট্ৰিক্ট, তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে, আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে। আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো এইটো কলাবৰেশ্যন হৈছে, ইয়াৰ অথৰিটিজৰ লগতো যোগাযোগ হৈ আছে, আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি মৃত্যু হোৱাৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল? গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন আছিল এইটো কথা? এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয়, এফিচিয়েণ্ট হয়, যিমান সোনকালে পাৰিছে, কাৰণ আমি সাগৰৰ মাজত আছিলোঁ, তাতে অহালে সময় লাগে, কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে, আৰু লগালগ আমাক জলকীয়া মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তালৈকে লৈ গৈছিলে। So it was at the earliest possible. এটা কথা মই সুধো যে এটা কথা আহিছিল যে জুবিন গাৰ্গৰ উৎখন নীলা পৰিছিল, ফেন ওলাইছিল, এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে? এইটোত মই ক'ব নোৱাৰোঁ, কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ। মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ, কাৰণ বিভিন্নজনে সিহঁতত আপোনাৰ ভাগ কৰি কেইজন মানে তেখেতক এছিষ্ট কৰিছিলে, কেইজন মানে ইমাৰ্জেঞ্চি কল কৰিছিলে, মই তাৰ মাজত আছিলোঁ। কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টিম আহিছিলে, তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে, যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে, আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটো সহায়। ভিডিঅ'খিনি চাওক, সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল, যেতিয়ালৈকে এইটো হোৱা নাছিল। এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে, যে জুবিন দা আমাৰ মাজত আছিল, আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল, আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি, আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকে যাব দিম, যে দাদাই বিচাৰিছে আমি এইটোতো বিচাৰিমেই। কি কৈছে? আমাৰ মাজৰ তন্ময় দা আছিলে, তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টিমটোৰ লগত, আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকে সাগৰৰ ফালে গ'লে ভাল পাব, তেখেতে এইটো বিচাৰিছিলে। মোৰ তাত মইতো লৈছিলোঁ, মানে আপোনাৰ ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ, আমি যেতিয়া ইয়াতলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে। এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত, আপুনি হয়তো দেখিছে কেইজন মানুহ পানীত, মই আছিলোঁ, তেখেতৰ টিমটো আছিল। যোৱা হৈছিলে, আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ সেই মুহূৰ্তত। নাই সেইটো নহয়, এইটো সঁচা নহয়। কথাটো হ'ল সেইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা কমন এক্টিভিটি হয়, সেইটো তাতে যোৱা হয়।
আৰু আৰু আপোনালোকে যদি মানে অনলাইন যায় আপুনি দেখিব যে এনেকে ইয়াত চাৰ্টাৰ কৰাৰ বহুত কেইটা কোম্পানী আছে চ' ইট ৱাজ ভেৰি নৰ্মেল। পানীত কোন কোন আছিলে একদম ক্লিয়াৰকে ক'ব। পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে কিন্তু এটা মই আছিলো পানীত। মানে সেকেন্ড যোনটো সেকেন্ড বাৰ যেতিয়া নালা হৈছিলে সেইটো সময়ত এইখিনি মই ভাবো যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ ৱেইট কৰিলে ভাল হয়। আপোনাৰ নাগৰিকত্ব আছে নেকি? নাই মই এতিয়াও ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিক আৰু অসমৰ নাগৰিক। ইয়তত থকা কোনগৰাকী এগৰাকী আছিলে যিগৰাকী ছিংগাপুৰৰ নাগৰিকত্ব এজনে আছিলে। তেওঁ কোন হয়? হা? মানে কোন গৰাকী এইটো নকৰা ভাল হ'ব। জানাটোতো আচলতে ভাল কাৰণ আপোনাৰ আটাইখিনি অসমীয়া আছে। নাই এইটো পাৰ্চনেল নাই এইটো ছিংগাপুৰৰ মই কৈছিলো ছিংগাপুৰৰ আইন মতে এইটো মানে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰাটো উচিত নহয় সেইকাৰণে এটা কথা অসমবাসীও জানিব বিচাৰিছে আপোনালোকৰ কথাখিনি আপোনালোক একেবাৰে ওচৰতে আছিলে আৰু অসমৰ আৱেগ সেই সময়খিনি নাই এইটো মই বুজিব পাৰো আৱেগ আমাৰো আছে। আৰু কথাটো হ'ল যে তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল গোটেইখিনি হয়তো আপোনালোককো তেওঁ নাই এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে এটা প্ৰগ্ৰাম কৰিবলৈ গোটেই কেইজনৰ সুযোগ লাগিব চ' তেখেতে আগভাগ কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে সেইকাৰণে ডিছকাশ্যন কৰিছিল কিন্তু আমিও আমাৰ মাজত কেইজন মানে ক'লো যে নাই তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকে নাহে লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016 9 বছৰৰ পাছত আহি আছিলে তেখেত সেই মুহূৰ্ততো আমি যাব দিব নিবিচাৰিছিলো আৰু তেখেতে নিজে বিচাৰিছিলে তন্ময়দাৰ লগত কথা পাতিছিলে সেইকাৰণে আমি কেইজন মানে লগ খাই ভাবিলো কাইলৈ আকৌ আহিব নেকি ইয়ালৈ কাইলৈ আহিব লাগিব কিমান সময় মাতিছে এতিয়ালৈকে টাইমটো চাৰে কোৱা নাই মানে যাবই দিয়া নাই ইয়াৰ যাব দিয়া নাই এতিয়া বৰ্তমান এতিয়া যিটো চলি আছে চালে বেৰে পূৰ্বতে কথাখিনি কৈছে আপুনি মই আপোনাৰ মন্তব্যখিনি শুনিছো কিন্তু সেই কথাখিনি আপুনি যিখিনি দেখিছিলে অকণমান জানিব বিচাৰিছে আৰু আপুনি যিখিনি কথা কৈছে চালে বেৰে কোবোৱা কথাও কৈছে কিন্তু যিটো আমি প্ৰশ্ন সুধিছো সেই প্ৰশ্নটোৰ পৰা আপুনি ফালৰি কাটিও কৈছে ফালৰি কাটিব বিচৰা নাই কথাটো এইটোৱে যে আপোনাক যোনটো মই ক'লো যে ইনভেষ্টিগেশ্যনটো কাৰণ চলি আছে চ' আপুনি সেইখিনি তাৰ পৰা আহিব দিয়ক লাষ্ট বাৰু কওক কি ভাবে আপুনি গোটেই ঘটনাটো লৈ আপুনি কি বিচাৰে আপুনি? আমি বিচাৰো যে সত্যটো আগলৈ আহক ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ তাৰ আগে পিছেও আছে চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰো কিন্তু মই বিচাৰো যে গোটেইখিনি যাতে আমাৰ টিমটোৱে যোনটো ইনভেষ্টিগেটিং টিম ছিংগাপুৰতো চলি আছে কাৰণ ঘটনাটো আপোনাৰ ছিংগাপুৰত এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায় দুইটা টিমে কপাৰেট কৰে সেইটো চলি আছে আৰু সেইখিনি আহিলে আমিও ভাবো যে অতি শীঘ্ৰে মানে জাষ্টিচ ফৰ জুবিন দা যোনটো কৈ আছে আমি বিচাৰো যে সেইটো হওক কিবা আহিবলগীয়া কিবা হৈছিল নেকি একদম ক্লিয়াৰ কাট কথা তাত কিবা এটা অঘটন হৈছিল সেনেকে আপোনাৰ মই মানে ছিংগাপুৰ পুলিচো কৈছে যে দে হেভ ৰুলড আউট ফাউল প্লে চ' সেনেকে নাই চৰি দেই মই আপুনি কেইজন মানুহ আছিল আৰু কেইজন আহিছে আৰু কোনোবা আহিব বাকী আছে নেকি অসমত? অ'কে আমি 11জন আছিলো ছিংগাপুৰৰ আৰু তেখেতৰ টিমৰ পৰা 5জন গৈছিলে 16জন আছিলো টোটেল নাগৰিকত্ব কাৰোবাৰ আছে নেকি? নাই ক'লো নহয় এতিয়া ছিংগাপুৰৰ এজনৰ আছিলে 10জন আহিলে 10জন আহিছে 10জন আহিলে এজন এতিয়া মই যাব লাগিব নহাজন কোন হয় ৱাজিৰ